BJP go back. Go back, go back, go back, go back. জ্যেষ্ঠ সাংবাদিকক ন্যায় দিয়ক, ন্যায় দিয়ক, ন্যায় দিয়ক। দিলুৱা হুছেইনক ন্যায় জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। ইছলামগিৰি শাসন বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। ইছলামগিৰি শাসন বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। সাংবাদিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। Go back, Go back, go back. হিমন্ত বিশ্ব go back, Go back, go back. হিমন্ত বিশ্ব শৰ্মা go back, Go back, go back. হিমন্ত বিশ্ব শৰ্মা go back. Go back, go আমিও জীৱনৰ কেইবাটা দশক আমাৰ জীৱনটো পাৰ কৰিলোঁ আৰু এই সময়তে আমি বিভিন্ন চৰকাৰ দেখিলোঁ, কিন্তু আমি হিন্দী চিনেমাত দেখাৰ দৰে ভিলেনী ষ্টাইলত কাৰ্যনিৰ্বাহ কৰা অসমৰ মুখ্যমন্ত্ৰী প্ৰথম এজন দেখিলোঁ। তেওঁ নিজে আইন বনায়, তেওঁ কোনো আইন নামানে। তেওঁ আজি কৈছে যে তেওঁ সাংবাদিকক সাংবাদিকক তেওঁ সমালোচনা কৰিছে। সাংবাদিকৰ কি অৰ্থ, কাক তেওঁ স্বীকৃতি দিব সেই সম্বন্ধে কৈছে। খুব দুৰ্ভাগ্যজনক কথা। আৰু দিলৱাৰ হুছেইন ডাঙৰীয়াক যি তেওঁলোকে আটক কৰিলে আৰু কাৰাগাৰলৈ নিক্ষেপ কৰিলে, এইটো এটা আমাৰ চতুৰ্থ স্তম্ভৰ কাৰণেই নহয়, গোটেই অসমবাসীৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক কথা। মনে সজা কিছু তেওঁলোকে কেছত তেওঁলোকে তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। জামিন পোৱাৰ পিছতো আকৌ পুনৰ তেওঁক এৰেষ্ট কৰিছে। এইবিলাক কথা এইটোৱে বুজায় যে মুখ্যমন্ত্ৰীজনে ভাৰসাম্য হেৰুৱাই পেলাইছে। তেওঁ এতিয়া যাকে পায় তাকে কামুৰিব লৈছে আৰু নিজৰ গাদীখন যে সুৰক্ষিত নহয়, অসমৰ ৰাইজে যে বিতুষ্ট হৈছে তাৰে প্ৰমাণ পাইছে। আজি চাওক, পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই। আজি নিযুক্তি দিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলাৰজনৰ আজি যিটো অৱস্থা, যিধৰণে তেওঁ আচৰণ কৰিছে, সেইটো এটা দুৰ্ভাগ্যজনক কথা। প্ৰতিটো ক্ষেত্ৰতে আজি মুখ্যমন্ত্ৰীজন নিৰাশ হৈ পৰিছে যে যিধৰণে ইচ্ছামতে অসমখন চলে বুলি ভাবিছিলে, ইচ্ছামতে যি ইচ্ছা তাকে কৰিব বুলি ভাবিছে, কিন্তু ৰাইজে তাক প্ৰত্যাখ্যান কৰিছে। সাংবাদিক বন্ধুবৰ্গই তেওঁলোকক প্ৰত্যাখ্যান কৰি আছে আৰু তেওঁৰ এই পৰ্টেল বা অন্যান্য যিবিলাক নিউজ চেনেল আছে, তেওঁলোক লাহে লাহে এই চৰকাৰখনৰ বিৰুদ্ধে গৈ আমাৰ ৰাইজৰ পক্ষত থিয় দিছে। সেইটো তেওঁৰ এটা ডাঙৰ মূৰৰ বিষ। সাংবাদিকসকল হ'ল গণতন্ত্ৰ চতুৰ্থ স্তম্ভ, আমি সকলোৱে জানো। আৰু এই চতুৰ্থ স্তম্ভই সাংবাদিকসকলে কি হয়, সমাজৰ প্ৰকৃত যিখন ছবি, সঁচা ছবিখন ৰাইজৰ আগত, সকলোৰে আগত প্ৰতীয়মান হোৱাকৈ দাঙি ধৰাৰ প্ৰচেষ্টা কৰে। তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন ঠাইলৈ গৈ পিনে বহু কষ্ট কৰি বোকা পানী গছকি তেওঁলোকে সংবাদ জগতৰ সৈতে জড়িত হৈ থাকে, সংবাদ তেওঁলোকে সংগ্ৰহ কৰে। কিন্তু কথাটো হ'ল, যেতিয়া সমাজৰ প্ৰকৃত ছবিখন সাংবাদিকসকলে উদঙাবলৈ চেষ্টা কৰে বা দিবলৈ চেষ্টা কৰে, স্বাভাৱিকতে যিবিলাক ভ্ৰষ্টাচাৰী চৰকাৰ, এই চৰকাৰবিলাকে ভীতিগ্ৰস্ত হয়। অসমত সেই ধৰণৰ হৈছে। অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে এতিয়া যে সাংবাদিকসকলে তেওঁলোকৰ যিটো ফোপোলা স্বৰূপ, উন্নয়নৰ যিটো ফোপোলা স্বৰূপ, তেওঁলোকে যিটো ঢাক ঢোল বজাই পিনে আজি গোটেই বিভিন্ন ধৰণে প্ৰচাৰ কৰি আছে যে বিভিন্ন ধৰণে উন্নয়ন হৈছে, তেওঁলোকে বিভিন্ন কাম কৰিছে। এইবিলাক মিছা কথা। এই মিছা কথাবিলাক তেওঁলোকে যেতিয়া সাংবাদিকসকলে বিভিন্ন ধৰণৰ যিবিলাক প্ৰকৃততে সাংবাদিকতা লৈ তেওঁলোকে গৌৰৱ কৰে, যিবিলাক নেকি নিৰ্ভীক সাংবাদিক, এইসকলে তেওঁলোকে সমাজৰ আগত এইবিলাক দাঙিবলৈ উদঙাই দিবৰ কাৰণে বিচাৰিছে। আৰু যিজন সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ, তেওঁলোকৰ মাজৰ এজন, প্ৰকৃত ছবিখন যেতিয়া উদঙাই দিবলৈ চেষ্টা কৰিলে, চৰকাৰ ভীতিগ্ৰস্ত হ'ল, চৰকাৰ ভয় খাই তেওঁক শাৰীৰিক মানসিকভাৱে হাৰাশাস্তি কৰি জেললৈ নিক্ষেপ কৰিলে। আমি যথেষ্ট উদ্বিগ্ন হৈছোঁ ইয়াৰ কাৰণে। সাংবাদিকসকলক যেতিয়া মান্যতা নিদিব, সাংবাদিকসকলক যেতিয়া ভীতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিব, তেনেহ'লে এখন চৰকাৰ, এখন ৰাজ্য, এখন দেশ হৈ নাথাকিব। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক, সাংবাদিকসকলৰ নিগ্ৰহ বন্ধ কৰক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।